এটা আনি হ'ব অ মা কি আনিছা আজি আলু কণী দুটা মিক্স কৰি তাপা বৰ ধুনীয়া লাগিছে পাই মানুহ সঁচাকৈ পৰিৱেশ পৰিস্থিতিৰ দাস আজি যে ভালকৈ অনুভৱ কৰিছোঁ আৰু এই পৰিৱেশৰ লগত খাপ খাবলৈ পৰিৱেশবোৰ চম্ভালি ল'বলৈ মানুহ সঁচাকৈ একদম মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ সবল হ'বই লাগিব আনৰ লগত যদি কিবা এটা হয় চাবচোন আপুনি খুব ধুনীয়াকৈ বুজাব পাৰিব কিন্তু যেতিয়া সেই একেটা ঘটনা নিজৰ লগত হয় তেতিয়া কিন্তু নিজে বুজিবলৈ বহুত বেছি কঠিন হয় আৰু এইফালে এয়া মা অথনিৰ পৰা শুই আছে আজি আকৌ আমাৰ ঘৰত বাও আছে দেই গোলাঘাটলৈ দিছোঁ যে সৰু পথাৰলৈ দিয়া বা এজনী আছে সি ওচৰ চুবুৰীয়া বহুত কোনোবা মানুহো আহিছে মা মানে একদম এক্টিভিটি চাগে এয়া শুই আছিলে আজি মানে এনেকুৱা শুইছে নহয় ইমানেই শুইছে নাক বজাই ন মা এই চশমাটো খুলি দিলে যে মই পিন্ধাই দিছিলোঁ যে বহুত দিনৰ মই চশমা পিন্ধাই দিছোঁ অকণমান বোলো আমাক দেখিব ভাল পাব এতিয়া মই খুলিয়ে পেলালে কিনো কম আৰু আপোনালোকক তেওঁ কোনোৱাই পিনে কৈছোঁ এক্টিভ বুলি মানে কোনখন পৃথিৱীত থাকে নিজেই গম নাপায় হৈ গৈছে নেকি হৈছে ন কিহে ঠিক কৰিছা গাখীৰ মায়ে মানে এতিয়া ভাজি চাজি ভালকৈ নোখোৱাই হৈছে এতিয়া কলে গাখীৰে দিলে মানে বৰ ভাল পায় গুড় দিবা নে কি জান গুড় দিবা ন কোনকণে ভাত ঠিক কৰিছে তোমালে একদম মজা গাখীৰ দি পেলাই খাবানে ভাল পাবানে গাখীৰ দি দিয়ে দিলে অঁ নে দিব নালাগিছিলে নি লাগিছিলে চকু টকুবোৰ মোহাৰি দিলোঁ এতিয়া অকণমান গৰম পানী দি এতিয়া বাজিছে চাওক এয়া ৰাতিৰ সময় এতিয়া কিমান 8:40 আৰু নাজানি কৃষ্ণ দে কৃষ্ণ তুমি খালে আমাৰ ভাল লাগে আৰু খোৱা এয়া চাওক ভাত চব মিক্সিত দি দিছে এয়া চব মিক্সিত পিঠা নিচিনা কৰি দিছে মায়ে মানে বহুতকেইটা টেবলেট খাব লাগে আগতে ধুনীয়াকৈ খাই দিয়ে পানী দি দিলে যায়গৈ কিন্তু এতিয়া যে তেওঁক চব পিঠা কৰি খুৱাব লগা হৈছে সেইকাৰণে আমি মানে এনেকুৱা চিষ্টেমবোৰ কৰিছোঁ নহয় উপায় নাই এয়া চাওক এনেকৈ খুন্দি দিব লাগে এয়া সৰু ঔষধকেইটা তেনেকৈ খাইছে কিন্তু ডাঙৰটো এনেকৈ কৰি পেলাই চামুচত দি এতিয়া গুলি পিনে খুৱাব লাগিব পানী অকণমান লাগিবনে তিতা লাগিছে চাগে অঁ মোক শুন খোৱা অঁ মা খাইছা খোৱা ফটাফট খাই ল মা খাই ল নেকি হাঁহি দেখুৱাইছে চা থেংক ইউ দেই মানে বৌয়ে কৈছিলে কাইলৈ থৈ দিম বুলি আৰু এটা জমনি কথা নহয় কালি মোৰ হেৰিটো কি হ'ল টেমাটো কি হ'ল আই ঘৰৰ পৰা টেমা তালি টোপোলা কিবা কিবি বান্ধো আৰু দেই এয়া আহিছিলোঁ যে কালি ৰাতি গৈছোঁ নহয় এবাৰ ইমান ধুনীয়া খৰিচা এইটোতে আছে চাওক ল'লোঁ নহয় লৈ পেলাই এৰি থৈ গুচি গ'লোগৈ তাৰপিছতে এই ফোন কৰিছে মই লগে লগে চিধা হেল্ল' চেল্ল একো কোৱা নাই নে ভণ্টিবা চিধা কৈছোঁ খৰিচাটো থাকি আহিলে বোলো দাইল কোনে বনাইছিলে ধুনীয়া লাগিছে কোনে বৈ নহয় মই তুমি ৰান্ধিছা নি বুলি ভাবিছিলোঁ মানে বৈ সাধাৰণতে বেছিভাগ বইল দাইল বনাইছে আৰু মই বইল দাইলেই খাই ভাল পাওঁ বাৰু বইল দাইল বহুত বেছি ভাল পাওঁ আই ঘৰৰ ভাত কি ক'ব আৰু ঘৰতে খাই আহিলোঁ মই মানে ধৰক 7:30 বজাত পাইছিলোঁহি তাৰপিছত ঘৰত মানে ঠিক 6টামান বজাতে খালোঁ কাৰণ আপোনালোকে জানে নহয় মই ফাষ্টিং কৰি আছোঁ এইকেইজনীয়ে বুজিছেনে মোক এনেকুৱা লোভ লগুৱাই আছে কি বস্তু উলিয়াই পিনে এতিয়া উপায় নাই আৰু দেই ৰাইজসকল আজি এটা দিনৰ কাৰণে ফাষ্টিং একদম মানে শেষ কৰি দিলোঁ আৰু মই মিছ কৰি দিছোঁ আৰু দেই নহ'লে খৰিচা কি সেইটো দেখিলে আৰু কি দি আছা কিবা কিবি এটুকুৰি দুটুকুৰি দি আছা যে আমাৰ পৰিয়ালৰ প্ৰতিজনে যে আমাৰ মাৰ এনেকৈ খবৰ লৈছে এনেকৈ আহি এষাৰ সাহসৰ মাত দিছে বহুত বেছি ভাল লাগে এয়া বৰদেউতাৰ ল'ৰা মুনুকা ডিগবৈৰ পৰা আহিছে গুড মৰ্ণিং মা ঘৰৰ ৰাতিপুৱাটো কালি আহিলোঁ যে কালি আৰু ক'ত ভিডিঅ'টো শেষ কৰিম এয়া চাওক ৰাতিপুৱা আমাৰ ডিউটিবিলাক বুমুনিয়া চাফ চিকুণ কৰি আছে মই অকণমান ধৰি দিলোঁ বা আকৌ মোৰ ইফালে স্কুল যাব হ'ল যে সময়ে হ'ব আৰু মানে এনেকুৱাই হৈছে ৰাতিপুৱা সোনকালে যাবগৈ লাগে ৰাতি আহোঁ কেতিয়াবা ৰাতিতে উভতি যাওঁ কেতিয়াবা ৰাতিপুৱা যাওঁ সময় নাইকিয়া মা গুড মৰ্ণিং এনেকৈ কৈ দিয়াচোন কৈ দিয়া না মৰ্ণিং কি শুইছে আৰু এনেকুৱা কমটি শুলে কেনেকৈ হ'ব আজি একেবাৰে গোটেইগৰাকী যেন কামহে কৰিব লাগে
ইমান সোনকালে হাৰ পালে মা ইমান সোনকালে কেলে হাৰ পাব লাগে এতিয়া মাক একদম চব কাপোৰ কানি চেঞ্জ কৰি দিয়া হ'ল একদম নতুন স্পৰ্টিং প্ৰেজেণ্ট পোৱাৰ স্পৰ্টিং হয় নাই এইটো লাগে চোৱা বুবন এইটো লাগে এইবোৰ চব ধুব লাগিব দেই একদম চা এইটো ঘৰ হাত আৰম্ভ লাগি গ'ল বাকী যে কি নহওক তাই যে চাফ চিকুণত 1 নম্বৰ মানে আমি আইক চাফা কৰিলো চবেই পাৰো যেতিয়া মাকৰ ঘৰলৈ অহা হয় নহয় তেতিয়া কিছুমান কাম নোৱাৰো যে সেয়া মই হোৱা হ'লে কি হ'লহেঁতেন কোৱাচোন তুমিয়ে এই অৱস্থা কৰিছা এইজনী ফটো তুলিছে নে ভিডিঅ' কৰিছে জানো হয় নি হয় এইটো সোমোৱাই লৈছিলোঁ কালি মানে ৰাতি আহিছিলোঁ যে সেইকাৰণে পিন্ধি আহিছিলোঁ গৰম কাপোৰটো দি দিম বাৰু তাৰপিছত এতিয়া মানে সোমোৱাই লৈছিলোঁ এই ফটো মাৰিলে তেনেকুৱা হয় কি কৈ আছে এতিয়া মানে সোমোৱাই লৈছিলোঁ তাৰপিছত দাদাই ক'লে বোলে এইটো পিন্ধি যাব লাগে হয়ো মানে স্কুটিত যাম যে মোৰ আকৌ গৰমটো বেছি নহয় কি ক'ব এইডাল যোৱা বছৰে কিনা এইটো বিশালৰ পৰা না বহুত কোমল কোনোবাই যদি লয় নহয় ল'ব পাৰিব দেই কি মজা হাঁহি একদম মানে আৰ্টিফিচিয়েল নাই আৰু হয় না কোনো কৃত্ৰিমতা নাই বস্তা দেখাই দিওঁ চা ৰবা তাইক দেখাই দিছে এইটো টাইমাৰ বুলি কয় এইটো দেখিলা এইটো টাইমাৰ নহয় তুমি এতিয়া এনেকে দি লগালগ এইটো দূৰলৈ দিব পাৰিবা ন এইটো কৰিবা আকৌ দেই সেইটো দেখুৱাই দিলোঁ মই কালি মই চাবি এইফালে চাবিটো কোনফালে থব জনা নাই মই চাই এইডাল যে বুমন এইডাল মই সদায় এনেকৈ খুলি নিব লাগে এয়া তাৰমানে হেলমেটটো নহ'লে পিন্ধিব নোৱাৰি যে দেখুৱাই দিয়া ন আইতা আহিলে এইফালে চোৱা এই পালি যা গমেই নাই পোৱা মন আইতা আহিলে চোৱা এইদিলা চোৱা আইতাৰ পৰা আহিলে আইতা এইটো আনিছো হ'ব মৰ্টন আছে ৰবা দিম এটা দিলোঁ কি মৰ্টন ক'ব নোৱাৰো কালি মই কিবা ঔষধ কিনোতে মানে দিছিলে সেইকাৰণে এইটো তুমি খোৱা নে সেইটো তাই খাবনে কোনটো কোনে খোৱা চাই লোৱা তাইৰ ভাগতো কি দিলোঁ ক'ব ন মই যাওঁতেই দেৰি হৈছে চাই এই ব্ৰাছডাল থৈ দিবাচোন মুনুৱে এইফালে টিফিন চিফিন চব ঠিক কৰি থৈছিলে যাওঁ আহি পিনেহে লগ পাম সিয়া মুনুৱে এইবোৰ চব টিফিন চিফিন ঠিক কৰি থৈছিলে তাতে আকৌ বৌয়ে খাবলৈ কৈছে খাবলৈ ক'লেও মানে মই ৰাতিপুৱা নাখাওঁ নাই সিহঁতে মানে ইমানেই জোৰ কৰিছে খাবলৈ মই বোলো নাই আৰু খাই থাকিলে আকৌ দেৰিও হ'ব এতিয়া স্কুল গৈ থাকোঁ এয়াই ডিউটি আৰু দেখিছে বেয়া লাগে কেতিয়াবা ইমান মাহঁতে কিমান আপডাল যত্ন কৰি কেনেকৈ ডাঙৰ কৰিলে ছোৱালী মানুহবোৰৰ এনেকুৱাই ডিউটি এখন ঘৰো এৰিব নোৱাৰোঁ সেইখন ঘৰো এৰিব নোৱাৰোঁ নগ'লেও নহয় এফালে ডিউটি নকৰিলেও নহয় মানে এনেকুৱাই হৈ যায় স্কুলত থাকোঁতে বুমনিয়ে ফোন কৰিছে পি তুমি 2-3 ঘণ্টা সময় অকণমান শুই দিবা দেই মই বোলো ক'ত 2-3 ঘণ্টা সময় টোপনি আহিব তথাপিও যেনিবা নিজৰো অকণমান কিবা লাগিছিলে যে আচলতে কি হয় মানে মাৰ লগত যে থাকি পেলাই মানে শুব নোৱাৰি কোনোবা এজনী হ'লেও সাৰ পাই থাকিব লাগে সদায় সিহঁতি টোপনি ক্ষতি কৰে যে সেইকাৰণে আজিৰ নিশাটো মানে যোৱা নিশাটো আৰু মই বোলো নাই মই অকণমান সাৰ পাই দিওঁ সিহঁতি অকণমান শুৱক সেই তেনেকৈ থাকিলোঁ যে তাৰপৰা স্কুলৰ পৰা আহি পিনে শুই দিলোঁ কিন্তু টোপনি যে আহিলে দেই গোটেই ৰাতিটো যে টোপনি অহা নাছিলে প্ৰায় 1 ঘণ্টা সময় একদম ক'ব নোৱাৰাকৈ হ'লোঁ এতিয়া উঠি চিধি গাটো ধুইছোঁ গা ধুই এতিয়া বন্তি জ্বলাওঁ কিয় শুনা হা চাহ খালে মাখানা খাই আছে সেইটো থৈ আহা পিছত খাবাহি আহি পেলাই খাবা থৈ আহা তহঁতক কৈ দিবা থৈ দিবলৈ তহঁতো ভালকৈ থৈ দিবা দেই খাই আছে এৰিবই পোৱা নাই আহা কৃষ্ণ 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 প্ৰভু সকলোকে কৃপা কৰিবা সকলোকে ভালকৈ ৰাখিবা সকলোকে সুমতি দিবা ভাল ধৰণে জীয়াবলৈ ভাল কথা ভাবিবলৈ প্ৰতিজন মানুহকে কৃপা কৰিবা যাতে সুস্বাস্থ্য সুস্থ মন লৈ জীয়াব পাৰে কৃষ্ণ প্ৰভু কৃষ্ণ 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 প্ৰভু আমাক কৃপা কৰিবা সকলোকে কৃপা কৰিবা মায়েনো আজি কি ৰান্ধিছে তাকে চাওঁহি আকৌ অকণমান মা কি ৰান্ধিছে আজি
পিটিকা আজি আলু কণী পিটিকা মানে আজি ভাত নেকি আজি ৰুটি নহয় কেলে কেতিয়াবা বেলেগ বেলেগ আজি মোৰ কঁকাল বিষ পেট বিষ এটাকে বনাবলৈ মন নাই আছে ন মানে চিম্পুল খানা বনাইছোঁ আজি আলু পিটিকা কণী নিদিয়াকেও যে ফুটা আলু পিটিকাটো যে পিটিকা খাই থাকোঁ আজি আলু কণী দুটা মিক্স কৰি দিম তাৰপৰা এইটো কি বুলি কয় বেলফুৰি আনিছিলে যে আপুনি বেলফুৰি পুৰা পিটিকা স্কুলৰ ষ্টুডেণ্ট এটাই দিছিলে আলুৱে দুটাই হ'ব নাই বাৰু হ'ব পিটিকাৰ কাৰণে দুটাই নহ'ব নহয় হ'ব নাই কণী দিবা ন লগত হৈ যাব ডাঙৰ ডাঙৰ আকৌ ডাঙৰ হ'লে আমাৰ ভিতৰটো বেয়া হৈ দাইলত দি পেলাই যে জলফাই তেনেকৈ খাই বহুত বেছি ভাল লাগে আৰু উতলি আছে চিম্পুল খানা মজা আগতে কুকুৰ পুহোঁ কেনেকৈ কি খুৱাব লাগে নাজানো নহয় এবাৰ যে একদম অকণমানি আৰু নগাপলি এটা কিনি পেলাই আনিলোঁ অকল ভাতকে দিওঁ আৰু তেনেকৈ দিওঁতে কুকুৰ পোৱালি একেবাৰে পেলু হৈ তাৰপিছতে বমি কৰি মানে মৰিলে নহয় নাজানো আৰু মানে এইবিলাক ইমান বেছি তেতিয়া তাৰপিছতে এতিয়াহে পুহি অভিজ্ঞতাবোৰ হৈছে লাহে লাহে যে নহয় এই বস্তুটো খুৱাবই লাগিব মানে অকল ভাত খোৱালে তেনেকুৱাই হ'ব আদা জলকীয়া বোলে মনো চোৱা আকৌ আদা জলকীয়া মানে আদা আৰু জলকীয়া একেলগতে থৈছে মানে আদা জলকীয়া বুলি কৈছে মই বোলো আদা জলকীয়া এইটো কি কোৱালিটি মানে ক'ৰ পৰা আহিলে আকৌ বোলো পাছে কি নহওক এতিয়া আমি ভাত পানী খাই লওঁ ধুনীয়া লাগিছে বৰ ধুনীয়া লাগিছে দেই টিপিক ললা বৰ ধুনীয়া লাগিছে পাই এতিয়া ভাত খাওঁ দেই কোৱা কৈ দিয়া ভাত সকলোৰ পৰা বিদায় লৈছো আকৌ আহিম কোৱা এতিয়া চুমু এটা দি দিয়া চুমু বাই বাই